অসমীয়া ছবি হোমৱৰ্কৰ দ্বিতীয়টো দিনত ব্যাপক সঁহাৰি মহানগৰীৰ অনুৰাধা চিনেমা হলত ভিৰ দৰ্শকৰ হোমৱৰ্কৰ দৃষ্টি আকৰ্ষণ কৰি শিশু অভিভাৱক তথা দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে অনুৰাধা চিনেমা হলত প্ৰতিযোগিতাৰ দৌৰত কি ধৰণে যন্ত্ৰলৈ ৰূপান্তৰিত হয় এটি শিশু সেই বিষয় লৈ নিৰ্মাণ ছবিখন সামাজিক চিন্তাধাৰা সুন্দৰভাৱে প্ৰতিফলন হোমৱৰ্ক ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু নাথৰ সংগীতৰ ক্ষেত্ৰতো ছবিখন যথেষ্ট সমৃদ্ধ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ সৃজনশীল সংগীতে ছবিখনক বিশেষ মাত্ৰা প্ৰদান কৰিছে ছবিখনত গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ পুত্ৰ জিউৱে মূল চৰিত্ৰত অভিনয় কৰিছে মাতৃ পুত্ৰৰ অভিনয়ত আপ্লুত দৰ্শক ন পুৰণি অভিনেতা অভিনেত্ৰীৰ অভিনয়ৰ সংমিশ্ৰণ আছে এই ছবিখনত আমিতো বিৰাটেই আশাবাদী কাৰণ ছবিখনৰ বিষয়বস্তুটো আমাৰ সমাজৰ কাৰণে এটা খুব উপযোগী বিষয়বস্তু আমাৰ শিশুসকলক অভিভাৱকসকলে কেনেকৈ জীৱনৰ বাটত আগুৱাই লৈ যাব লাগে তেনেকুৱা ধৰণৰ এটা বাৰ্তা লৈ আচলতে ছবিখন কাহিনীটো আগবাঢ়িছে গতিকে আমি ভাবোঁ যে ছবিখন প্ৰতিজন অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰতিজন শিশুৱে চোৱা উচিত আৰু মই ভাবোঁ যে এইখন যদিও কেন্দ্ৰীয় চৰিত্ৰটোত শিশুক লৈ কাহিনীটো আগবাঢ়িছে তথাপিও ইয়াৰ শিশুটোৰ চাৰিওপাশে থকা যিখিনি আমাৰ প্ৰাপ্তবয়স্ক মানুহ আছে তেওঁলোকো সমানে এই কাহিনীটোৰ লগত জড়িত হৈ আছে গতিকে শিশুকেন্দ্ৰিক এখন বাণিজ্যিক ছবি কেন্দ্ৰীয় চৰিত্ৰটো শিশু কিন্তু বিষয়বস্তুটো সকলোৰে কাৰণে গতিকে আমি আশা কৰোঁ আৰু আমি সকলোকে অনুৰোধ কৰোঁ যাতে এনেকুৱা এখন ছবি চাবলৈ আমাৰ দৰ্শকসকল ওলাই আহক আমাক উৎসাহিত কৰক কাৰণ দৰ্শকে এনেকুৱা ধৰণৰ বিষয়বস্তুক এটা ব্যতিক্ৰমী বিষয়বস্তু এনেকুৱা ধৰণৰ বিষয়বস্তুক আঁকোৱালি লৈ পেলাই যেতিয়া আঁকোৱালি ল'ব তেতিয়াহে ভৱিষ্যতেও এনেকুৱা বেলেগ বেলেগ বিষয়বস্তুক লৈ পেলাই ছবি কৰিবলৈ অসমীয়া ছবি কৰিবলৈ প্ৰযোজক ওলাই আহিব ভাল লাগিছে চাই কেনে ধুনীয়া লাগিছে এখন ছবি বাচ্চা মানুহৰ কাৰণে ভাল আৰু শিশুৰ বাবে ভাল আৰু শিশু কেনেকৈ যন্ত্ৰ হয় সেইটো প্ৰতিফলিত হৈছে মানে প্ৰাকৃতিক হেৰিত ৰাখিব লাগে বাচ্চাক ইমান মানে প্ৰেছাৰ কৰিব নালাগে যে হোমৱৰ্ক কৰিবই লাগিব বা এনি টাইম পঢ়াৰ মাজত ৰাখিব নালাগে খেলা ধূলা প্ৰাকৃতিক হেৰিটো ৰাখিব লাগে চেষ্টা কৰিম তেনেকৈ ৰাখিব কিমান ভাল লাগিলে বহুত ভাল লাগিছে মনোৰঞ্জন লগতে ল'ৰা ছোৱালীখিনি যথেষ্ট জ্ঞান পাব এই চিনেমাখন যদি চায় বা মাক দেউতাকৰ বহুতখিনি মানে নোকোৱা কথা চিনেমাখন চালে শিকিব পাৰিব ছবিখনৰ আচলতে ট্ৰিটমেণ্টটো যথেষ্ট ভাল হৈছে পৰিচালনা মই ভাল পাইছোঁ আৰু স্ক্ৰিপ্টটো যথেষ্ট ভাল আৰু বিষয়বস্তুটোৰ কথা নাই আৰু গানটো আমাৰ জুবিনাৰে গান কৰিছে আৰু বিশেষকৈ ল'ৰা ছোৱালী বুলিয়ে নহয় অভিভাৱকসকলেও ছবিখন চাব লাগে এখন ভাল ছবি আৰু ভাল বিষয়বস্তু লৈ আমাৰ সমাজত খুব গুৰুত্বপূৰ্ণ মানে সময়ৰ সোঁতত যে শিশু যন্ত্ৰ হৈ যায় সেই কথা ইয়াত হয় সুন্দৰভাৱে আছে আচলতে আৰু জুবিনদাৰ শেষত যন্ত্ৰৰ গানটো উলিয়াই দিছে ধুনীয়াকৈ গতিকে আমি আচলতে বৰ্তমান সময়ত যিটো হৈ আছে সেইখিনি কথা অলপ অভিভাৱকসকলৰ মতে এটা অনুভৱ কৰিব পাৰে আমি প্ৰত্যেকে আমি পঢ়িব লাগিব হেৰি কৰিব তাৰ মাজতে যাতে আমি গোটেই কামখিনি ৰাখিব পাৰোঁ এই ইমান এক্টিভ সেইকাৰণে বৰ্তমান প্ৰজন্মক যি যন্ত্ৰ বনোৱা আমাৰ পাঠ্যক্ৰম তালৈ যেন এটা খুব সুন্দৰ শিকনি প্ৰত্যেকেই শিকিবলগীয়া চাবলগীয়া এখন চিনেমা যে আমাৰ যিটো বাস্তৱ জীৱন য'ৰ সৈতে আমাৰ সংযোগ আছে সেই মাটি সেই ঘৰ সেই পৰিৱেশ নিদিলে আপোনাৰ শিশু যন্ত্ৰ হৈ অৱশেষত সি একো বিচাৰি নাপাব কিন্তু এই মাটিৰ পৰশত এই কেৰেক্টাৰটো মেইন কেৰেক্টাৰটোতো অট'মেটিক হোমৱৰ্ক কৰা ল'ৰালৈ ৰূপান্তৰ হ'ল যিটো পিতৃ মাতৃৰ কল্পনা বৰ্তমান মাক বাপেকে আচলতে বেছি প্ৰেছাৰ দিয়ে বেছি কথা কয় এই সাধাৰণ স্বাধীনতা হেৰুৱাই আজি শিশু যন্ত্ৰত ৰূপান্তৰ হৈছে মানে অভিভাৱকে সন্তানক লৈ আহি চাব লাগে অকল সন্তানক দেখুৱালে নহ'ব তেওঁলোকৰ নিজৰ শিক্ষাটোৰ আমিতো বিৰাটেই আশাবাদী কাৰণ ছবিখনৰ বিষয়বস্তুটো আমাৰ সমাজৰ কাৰণে এটা খুব উপযোগী বিষয়বস্তু আমাৰ শিশুসকলক অভিভাৱকসকলে কেনেকৈ জীৱনৰ বাটত আগুৱাই লৈ যাব লাগে তেনেকুৱা ধৰণৰ এটা বাৰ্তা লৈ আছে